হেণ্ড টু হেণ্ড নেশ্যনেল চেম্পিয়নশ্বিপলৈ সাজু অসম দল। অসম দলৰ কিট বিতৰণ কাৰ্যসূচী। মধ্যপ্ৰদেশৰ অশোকনগৰলৈ ৰাওনা 18গৰাকী খেলুৱৈ। অসমৰ ক্ৰীড়াক্ষেত্ৰত ইতিহাস ৰচনা কৰি হেণ্ড টু হেণ্ড নেশ্যনেল চেম্পিয়নশ্বিপত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যক প্ৰতিনিধিত্ব কৰিব অসম দলে। অহা 27 আৰু 28 জুলাইত মধ্যপ্ৰদেশৰ অশোকনগৰত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত অসমৰ হৈ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ ক্ৰীড়াংগনত নামিব 18গৰাকী খেলুৱৈ। নেশ্যনেলৰ পৰাই ৰাছিয়া, কাজাখস্তান, উজবেকিস্তানত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হ'ব ভাৰতীয় দলটো। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা দলটোত যাতে অসমৰ অভিলেখ সংখ্যক খেলুৱৈয়ে স্থান লাভ কৰিব পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে। পদক জিনাৰ সপোনেৰে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা মধ্যপ্ৰদেশ অভিমুখে ৰাওনা হৈছে অসম দলটো। অসম এৰাৰ প্ৰাক্ষণত গুৱাহাটীৰ জয়ানগৰস্থিত ইগল মাৰ্চেল আৰ্টছ এণ্ড যোগা একাডেমীত অসম দলক কিট বিতৰণ কৰিলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে। মঙলবাৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকিল কামৰূপ মহানগৰৰ দিছপুৰৰ ACP মৃণাল ডেকা, হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উপসভাপতি ভৱজ্যোতি গোস্বামী, গৌতম বৰা, বয়োজ্যেষ্ঠ নাগৰিক বসন্ত বৰগোহাঁই, সন্থাৰ সদস্য বৰ্ণালী গগৈ, প্ৰশিক্ষক তথা খেলুৱৈসকল। এই অনুষ্ঠানৰ সন্দৰ্ভত মন্তব্য কৰিছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে। হেণ্ড টু হেণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে মধ্যপ্ৰদেশৰ অশোকনগৰত নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব 27-28 তাৰিখে। এই হেতুকে আমি অহা 18 তাৰিখৰ পৰা অসমত আমাৰ গুৱাহাটীৰ মোৰ যিটো চেণ্টাৰ আছে বেলতলাৰ ইগল মাৰ্চেল আৰ্ট য়োগা একাডেমী জয়ানগৰ আৰু দক্ষিণ গাঁৱত তাতে ট্ৰেইনিং হৈ আছে। 18জন আমাৰ ছাত্ৰ খেলুৱৈ ইয়াৰ পৰা অংশগ্ৰহণ কৰিব। যিহেতু এখন ৰাষ্ট্ৰীয় খেল, তাতে আণ্ডাৰ 21লৈকে খেল হ'ব খেলবিলাক। এই খেলৰ পৰাই আমাৰ আন্তঃৰাষ্ট্ৰীয় যিকেইখন খেল আছে কাজাখিস্তান, উজবেকিস্তান আৰু ৰাছিয়া, এই 3টা জেগাত আছে ডিচেম্বৰৰ ভিতৰত অহা। তাৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰী চিলেকশ্যন কৰিব, খেলুৱৈসকলক চিলেকশ্যন কৰিব। আমি খুবেই আশাবাদী। আমাৰ খেলুৱৈসকলে বহুত কষ্টৰে আজি আমাৰ খুব সোনকালে কষ্ট কৰিছে, সোনকালেও আমাৰ এটা পৰ্যায়ত উপনীত হৈছে। আমি আশা ৰাখিছোঁ খেলুৱৈসকলে ভাল ফল প্ৰদৰ্শন কৰিব বুলি। আৰু যিহেতু 2025ত উজবেকিস্তানত এছিয়ান ইউথ গেমছ, যিটো এছিয়ান অলিম্পিকে অনুষ্ঠিত কৰিব, তাতে আণ্ডাৰ 16 আৰু আণ্ডাৰ 17 গেমটো ইনক্লুড হ'ব বুলি আমাৰ এছিয়ান ফেডাৰেশ্যনে আমাক জনাইছে। সেই গতিকে আমি প্ৰচেষ্টা চলাই আছোঁ যাতে আমাৰ অসমৰ পৰা আমি এটলিষ্ট ভাৰতীয় টীমত 2-3জন খেলুৱৈক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। হয়, আমাৰ একচুৱেলি যিখিনি খেলুৱৈ আছে গোটেইখিনি খেলুৱৈয়ে প্লেয়াৰো হয়, মেনেজাৰো হয়, কোচো হয়। এতিয়া আমাৰ তেনেকৈ আমাৰ যিকেইজন ছিনিয়ৰ আছে, প্লেয়াৰ্ছ আছে বা ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ আছে, তেওঁলোকেই কোচ হিচাপে যাব মানস প্ৰতিম কোঁৱৰ, ৰেফাৰী ছিনিয়ৰ হিচাপে যাব আমাৰ দীপাংকৰ চেতিয়া আৰু মনোহৰ হুছেইন, আৰু বাকী তেওঁলোকৰ লগত মিলাই আৰু 5জন আমাৰ ৰেফাৰী যাব অসমৰ পৰা। গুৱাহাটীৰ পৰা যাব, কাইলৈ আমাৰ কামৰূপ এক্সপ্ৰেছৰ পৰা কেলকাতা যাব, কেলকাতাৰ পৰা আকৌ বেলেগ এখন ট্ৰেইনত গৈ পিনি মধ্যপ্ৰদেশৰ অশোকনগৰত হ'ব। তাতে তেওঁলোকে 26 তাৰিখে ইভিনিং মধ্যপ্ৰদেশ পাব। যিহেতু 27-28 তাৰিখে খেল আছে আৰু মধ্যপ্ৰদেশলৈ একচুৱেলি ডাইৰেক্ট ট্ৰেইন খুবেই অভাৱ, গতিকে আমি অলপ লিংক কৰি যাব লগা হৈছোঁ। হয়, এই অনুষ্ঠানৰ মাজতে খেলুৱৈসকলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ কৰিলে ডেমনষ্ট্ৰেশ্যন। পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে নিমন্ত্ৰিত অতিথি তথা সন্থাৰ বিষয়ববীয়াই। কেইবাজনো খেলুৱৈ আপোনাৰ মধ্যপ্ৰদেশলৈ নেশ্যনেল খেলিবলৈ গৈ আছে। সেই কাৰণে মই ইয়ালৈ তেওঁলোকক শুভেচ্ছা দিবলৈ আহিলোঁ আৰু তেওঁলোকে যাতে এই খেলত উজলি উঠে তাৰে কামনা কৰিলোঁ। আৰু তেওঁলোককো লগ পাই ভাল লাগিল। আমি গোটেইকেইজনে তেওঁলোকক অলপমান অনুপ্ৰাণিত কৰিবৰ কাৰণে অলপমান 2-এটা আমি উৎসাহী কথা ক'লোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকৰ পাৰফৰ্মেঞ্চটো খুব ভাল হ'ব। ডেমোটো খুব ভাল লাগিল। তেওঁলোক উঠি অহা ল'ৰা ছোৱালী, উৎসাহেৰে ভৰপূৰ, তেওঁলোক ভৱিষ্যত, খেলৰ ভৱিষ্যত, অসমৰ ভৱিষ্যত, তেওঁলোকক খুব ভাল লাগিল। আজি অসমৰ ক্ৰীড়া জগতৰ এটা নতুন সংযোজন হ'ল। এছ'চিয়েশ্যন হৈছিলে বাৰু, কিন্তু প্ৰথমবাৰৰ বাবে অসমক ৰিপ্ৰেজেণ্ট কৰি
আমাৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল'ব। গতিকে অসমৰ ইতিহাসত এইটো প্ৰথম এটা লিখা থাকিব, যিহেতু প্ৰথমবাৰৰ বাবে এক নতুন ক্ৰীড়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগী অংশ ল'ব। গতিকে আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিলে এই হেণ্ড টু হেণ্ড ফাইটিং এছ'চিয়েশ্যনে অসমত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি মই আশা ৰাখিছোঁ। নেশ্যনেল গেমছত ভৱিষ্যতে অহাৰ আশা আছে। গতিকে আমি আশা ৰাখিছোঁ নেশ্যনেল গেমছত আহক আৰু আমাৰ খেলুৱৈসকলে উৎসাহিত হওক এই ক্ষেত্ৰত। গতিকে আপোনালোকৰ দৰে মিডিয়াসকলে যদি সহযোগিতা আগবঢ়ায়, আমাৰ এই খেলবিধও ৰাইজৰ মাজলৈ যাব। হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ পৰা আমাৰ এটা টীম কালিলৈ মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিব। তেওঁলোকে ৰাষ্ট্ৰীয় খেল খেলিব যাব, নেশ্যনেল গেম, নেশ্যনেল প্ৰতিযোগিতাত। আজি তেওঁলোকক আমি শুভেচ্ছা জনালোঁ। লগতে তেওঁলোকক আমি ইউনিফৰ্ম টি চাৰ্ট আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি প্ৰদান কৰিলোঁ। আৰু সেই হিচাপে আজি অনুষ্ঠানটো আজি সুন্দৰভাৱে আমাৰ বৰ্ণালী আৰু দেৱজিতৰ তত্ত্বাৱধানত সম্পূৰ্ণ হৈছে। আমাৰ অসমৰ পৰা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যনৰ যি আন্তৰ্জাতিক খেল হ'ব, নেশ্যনেল খেল হ'ব, গতিকে তাৰ পৰা আমাৰ অসমৰ হৈ পেলাই যিখিনি পাৰ্টিচিপেট কৰিব, যিখিনি ষ্টুডেণ্টে, লগতে কোচ, ৰেফাৰী সকলোকে আজি আমি ইয়ালৈ আনি তেওঁলোকক একত্ৰিত কৰি আমাৰ সন্থাৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। আৰু সন্থাৰ ফালৰ পৰা আমি এটা প্ৰভাইড কৰিছিলোঁ টি চাৰ্ট, গতিকে আমি সেইটো তেওঁলোকক প্ৰদান কৰিলোঁ। গতিকে সকলোলৈ এই খেলত ভালদৰে উজ্বলি আহক অসমৰ নাম, লগতে নিজৰ জিলাৰ নাম, নিজৰ কোচৰ নাম, নিজৰ মা দেউতাৰ নাম যাতে উজ্বলাই আনিব পাৰে, তাৰ কাৰণে আমি শুভেচ্ছা জনালোঁ। সকলোলৈ পুনৰবাৰ আমাৰ সন্থাৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে শুভেচ্ছা জনালোঁ। আৰু তাৰ উপৰিও এই খেলটো অসমত বিভিন্ন আৰু যিখিনি জিলাত এতিয়ালৈকে নাই, সকলোৱে যাতে আঁকোৱালি লয়, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আহক, সকলোৱে একেলগে আগবাঢ়ি যাওঁ। ইফালে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ অসম দলক নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে শুভকামনা জনাইছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি পাৰ্থ সাৰথী মহন্তই। ইয়াৰ সমান্তৰালভাৱে বকুৰ আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাসে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে। খেলুৱৈগৰাকীকো শুভেচ্ছা জ্ঞাপন কৰিছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে। ইয়াতে আমাৰ মনোজ কুমাৰ দাস উপস্থিত আছিলে, বকুৰ পৰা আহিছে। তেখেতে আমাৰ আগন্তুক যিখন আন্তঃৰাষ্ট্ৰীয় খেল আছে, হয়তো কাজাখিস্তান নহ'লে ৰাছিয়া, তাৰ কাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰি আছে। যদি স্বাস্থ্য ভালে থাকে বা সময়ৰ সু উপযোগী হয়, তেখেতে আমাক আগন্তুক খেলত অংশগ্ৰহণ কৰিব। ক্ৰীড়া অনুৰাগীৰ আশা, মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দুৰ্দান্ত হৈ উঠক অসমৰ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ খেলুৱৈ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক দখলেৰে ৰাজ্যলৈ কঢ়িয়াই আনক সুনাম। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।